वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 7 আঘোণ শনিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 23 নৱেম্বৰ 2024 চন, ভাৰতীয় আজি 2 আঘোণ আৰু মোং 20 জমাদিয় লাউল। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 5:50:08 আৰু সূৰ্য অস্ত সন্ধ্যা 4:25:01। গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা অষ্টমী তিথি, ৰাতি 7:57:30 আৰু আজিৰ নক্ষত্ৰ হ'ল মঘা, ৰাতি 7:27:18 আছে। আৰু আজিৰ যোগ হ'ল ইন্দ্ৰ যোগ, দিনৰ 11:41:36 পৰ্যন্ত। আৰু আজি কৰণ হ'ল বালৱ-কৰণ। ইন্দ্ৰ যোগত জন্মজাতক ধনী সুখী কিন্তু অল্পায়ু ভোগী গুণী হয়। ৰাজকীয় সন্মান আৰু ৰাজকীয় ক্ষেত্ৰত উন্নত সুযোগ লাভ কৰে। কোনো ৰাজ্য প্ৰাপ্তি বা ৰাজকীয় কাৰ্য যেনে ইলেকশ্যন আদিৰ ক্ষেত্ৰত অতি শুভ যোগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে বুধৰ লগত বৃশ্চিক ৰাশিত, আৰু মংগল বহি আছে কৰ্কট ৰাশিত, বৃহস্পতি বহি আছে বৃষভ ৰাশিত, শুক্ৰ বহি আছে ধনুক ৰাশিত, শনি কুম্ভত, ৰাহু মীনত, কেতু কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে সিংহ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, দেৱাৰীগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি 7:27:18 নৰগণ, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণৰ দোষ একপাত আৰু যাত্ৰা আজি নাই, তীৰ্থাদি দোষ আছে। দিনৰ 11:41:36 বৈধুতি যোগ দোষ আছে। আৰু যিহেতু আজি শনিবাৰ, গতিকে কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম আৰোগ্য স্নান। খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস দি প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। ৰাতি 7:57:30 লাও খোৱা নিষেধ। যোগিনী আজি ঈশান কোণত, আৰু ৰাতি 7:57:30 পূবত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:07:26 দিনৰ 3:11:38 পৰা 4:32:20 আৰু কাল ৰাত্ৰি নিশা 6:11:38 আছে। আৰু শেষ নিশা 4:08:26 পৰা 6:46:17 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 2:22 পৰা 3:16 আৰু অমৃত যোগ ৰাতিপুৱা 6:38 7:23 পৰা 9:28 11:36 পৰা 2:26 3:06 পৰা 4:42 আৰু 12:36 পৰা 2:22 এই অমৃত যোগ। যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। অষ্টমীৰ আজি একনিষ্ঠ সন্দীপন, মানিকপুৰ, দিনহাটা আৰু মৰিগাঁৱৰ গীতা জয়ন্তী পালন। কেওটকুছি নামতি সত্ৰত মুকুন্দদেৱ গোস্বামী, দক্ষিণপাট সত্ৰত কামদেৱ, নৰোৱাবালী সত্ৰৰ যোগেন্দ্ৰদেৱ গোস্বামী, বজালী বাঘমাৰাৰ ধৰ্মপ্ৰাণা সুভদ্ৰা দেৱী, নগাঁও মাজজাজৰীৰ নুমলীয়া আহতগুৰি বৰভাগ সত্ৰৰ সত্ৰাধিকাৰণী উমাদেৱ গোস্বামী, মৰিগাঁও নেলিৰ পলাহগুৰি গাঁৱৰ দেৱেন্দ্ৰনাথ শৰ্মা আৰু আউনীআটীয়া সত্ৰাধিকাৰ লক্ষ্মীৰাম দেৱৰ আজি তিৰুভাৱ তিথি। সাহিত্যিক সীতানাথ ব্ৰহ্ম চৌধুৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈ, বিশিষ্ট সাংবাদিক নৰেশ ৰাজখোৱা, আচাৰ্য জগদীশ চন্দ্ৰ বসুৰ আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ মানসিক উদ্বেগ,
বৃষ হঠাৎ প্ৰাপ্তি, মিথুন চঞ্চলতা, কৰ্কট শুভ শুভ। আজি শুভ হ'ব ফল আছে। সিংহ শিক্ষাত বাধা, কন্যা অভিনয়ত সুনাম, তুলা গৃহ অশান্তি, বৃশ্চিক সাহায্য লাভ, ধনু কৰ্ম ব্যস্ততা, মকৰ মাতৃৰ কষ্টৰ ভয়, কুম্ভ ভূ সম্পত্তি লাভ, মীন শুভ সংবাদ প্ৰাপ্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।